হাই ডিয়াৰ ভিউয়াৰ্স, চৰকাৰে দি আছে 50,000 টকাকৈ কোনসকলে লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব, কি ডকুমেণ্ট লাগিব, ক'ত আবেদন কৰিব লাগিব, এই টকাসমূহ পুনৰ চৰকাৰক ঘূৰাই দিব লাগিব নেকি নে গভৰ্ণমেণ্ট সাবসিডি হিচাপে লাভ কৰিব, সম্পূৰ্ণ ডিটেইলছ জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেন্তে তলৰ পৰা সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব এনে ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ধন লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নামৰ আঁচনিৰ পৰা। এই ধনসমূহ লাভ কৰিবলৈ হ'লে কেইটামান চৰ্ত বা অৰ্হতা থাকিব লাগিব। চৰ্ত নম্বৰ 1 হৈছে জেনেৰেল আৰু OBC কেটেগৰীৰ ক্ষেত্ৰত 3টাতকৈ অধিক সন্তানৰ মাতৃয়ে বিবেচিত নহ'ব। চৰ্ত নম্বৰ 2 হৈছে ST SC মৰাণ মটক চাহ জনজাতিৰ হিতাধিকাৰীসকলৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তানৰ মাতৃয়ে এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। চৰ্ত নম্বৰ 3 হৈছে কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যই বৰপ্ৰাপ্ত কৰিলে সন্তানটিক বিদ্যালয়ত নামভৰ্তি কৰাটো বাধ্যতামূলক। যোগ্য বিবেচিত হ'লে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক প্ৰথম বছৰতে 10,000 টকাকৈ দিব আৰু পৰৱৰ্তী 2টা বছৰত চৰকাৰ আৰু বেংকৰ পৰা 12,500 টকাকৈ মুঠ 25,000 টকা লাভ কৰিব গভৰ্ণমেণ্ট সাবসিডি হিচাপে। এই সম্পৰ্কে ওপৰত এই ভিডিঅ'টোত ডিটেইলছ ষ্টেপ বাই ষ্টেপ বিৱৰণ কৰা হৈছে। তো এই ভিডিঅ'টো চাব। থ্যাংকস ফৰ ৱাচিং। জয় অসম।